যোন এইটো কাম কৰিছে উইদাউট ৰিজাৰ্ভ বেংক পাৰ্মিশ্যন সকলো এৰেষ্ট হ'ব। কোনো মই ব্যক্তিগত কোনোবাৰ নাম ল'ব খোজা নাই, কিন্তু যোনে এই কাৰবাৰটোৰ লগত জড়িত আছিল আৰু ৰিজাৰ্ভ বেংকৰ অনুমতি নোহোৱাকৈ আমাৰ দেশত কোনেও বিত্তীয় লেনদেন কৰিব নোৱাৰে। যিসকলে বিনিয়োগ কৰিলে গোটেই অসমৰে তেওঁলোকে জানি বুজি চৰকাৰক নুসুধাকৈ কাৰো লগত কথা নপতাকৈ বিনিয়োগ কৰাটো ভুল হৈছে। ভৱিষ্যতে যাতে এনেকুৱা কোনেও বিনিয়োগ নকৰে তাৰ বাবে মই অনুৰোধ জনাম আৰু পুলিচে চেষ্টা কৰিব কাৰ পৰা কিমান টকা যদি উদ্ধাৰ কৰিব পাৰি। ব্যক্তিগত নকৰিব আৰু SIT বুলি কথা নাই, CIDয়ে কেছটো কৰি আছে, কৰি থাকিব। যদি আমাক কিবা স্পেচিয়েল মানুহৰ দৰকাৰ হয় তেতিয়া SIT হ'ব, গতিকে এইটো DGPয়ে সিদ্ধান্ত ল'ব। স্যাৰ কালি ডিব্ৰুগড় আমাৰ পুলিচে আমাৰ বাইট দিছে যে অন্য ষ্টেটতো এইটোৰ মানে আছে, মানে বেলেগ গোটেই অল অভাৰ ইণ্ডিয়াতে হয় আৰু আমি ভাৰত চৰকাৰকো আমি জনাইছো তেনেকুৱা ঘটনা এটা চলি আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।